যুৱৰাজ সিঙৰ জাৰ্সি নাম্বাৰ আছিল 12 সেই যুৱৰাজ সিঙৰ জাৰ্সি নম্বৰ 12 লাভ কৰিলে ৰিয়ান পৰাগে এবাৰ জিম্বাবৱে ভ্ৰমণত আছে টি20 ভাৰতীয় দলত স্থান লাভ কৰিলে জিম্বাবৱে ভ্ৰমণৰত ইতিমধ্যে সেই যাত্ৰা আৰম্ভ হ'ল আৰু তাৰ পাছত ৰিয়ান পৰাগৰ বহুকেইখন ফটোগ্ৰাফ আমি উল্লেখ কৰিব বিচাৰিছো যে ৰিয়ান পৰাগৰ জাৰ্সি নম্বৰ 12 আৰু ৰিয়ান পৰাগক লৈ ক্ৰিকেট বিশ্বত ৰিয়ান পৰাগক লৈ ক্ৰিকেট ভাৰতত কেনেদৰে চৰ্চা হয় আইপিএলত ৰাজস্থান ৰয়েলছৰ খেলুৱৈগৰাকী ৰিয়ান পৰাগ আইপিএলৰ ৰাজস্থান ৰয়েলছৰ খেলুৱৈ ৰিয়ান পৰাগৰ ভূমিকা ৰিয়ান পৰাগৰ প্ৰদৰ্শন কেনেকুৱা আছিল আপোনাৰ মতে ৰিয়ান পৰাগৰ প্ৰদৰ্শনক লৈ কি ক'ব বিচাৰিব আপুনি ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছত ইমানেই সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে এবাৰ তাৰ সুবাদতে ৰিয়ান পৰাগক টি20 ভাৰতীয় দলত জিম্বাবৱে ভ্ৰমণৰ বাবে যোৱা ভাৰতীয় দলত স্থান দিলে কেৱল সিমানেই নহয় হিয়া প্ৰদৰ্শনেই নহয় ঘৰুৱা ক্ৰিকেটত ৰঞ্জি ট্ৰফিত আৰু মুস্তাক আলীত ৰিয়ান পৰাগৰ প্ৰদৰ্শন আছিল ঈৰ্ষণীয় আৰু সেই প্ৰদৰ্শনৰ সুবাদত ৰিয়ান পৰাগে স্থান লাভ কৰিলে ৰিয়ান পৰাগক লৈ এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে 6 জুলাইৰ পৰা খেল হ'ব গতিকে ৰিয়ান পৰাগে বিস্ফোৰক খেলিব ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছত জেনেদৰে বেটিং কৰিবলৈ আহিছিল বেটিং অৰ্ডাৰ কেনেকুৱা আছিল 4 নম্বৰত বেটিং কৰিবলৈ অহা ৰিয়ান পৰাগৰ বেটিং অৰ্ডাৰ কেনেকুৱা আছিল আৰু ৰিয়ান পৰাগক লৈ কি ভাবিছিল ৰিয়ান পৰাগে বেটিং কৰিবলৈ এবাৰ কে নম্বৰত আহিব তাক লৈ যেহেতু চৰ্চা হৈছে 4 নম্বৰতে আহিব সকলোৱে ইতিমধ্যে আশা কৰিছে আৰু ৰিয়ান পৰাগে এটা ভাল ইনিংস প্ৰতিখন খেলতে প্ৰতিখন টি20তে দিব পাৰিব ৰিয়ান পৰাগে যেটো হিট লগাব পাৰে ৰিয়ান পৰাগৰ বেটত জেনেদৰে ৰান আহে হিহতিয়াভাৱে ৰিয়ান পৰাগক লৈ খুবেই বেছি চৰ্চা হৈছে গতিকে এইবাৰ জিম্বাবৱে ভ্ৰমণত থকা দলটো ভাৰতীয় দলটোৰ ক্ষেত্ৰত শুভমন গিল অধিনায়ক গতিকে ৰিয়ান পৰাগক লৈ বেছি চৰ্চা হৈ আছে ৰিয়ান পৰাগে জাৰ্সি নম্বৰ 12 লাভ কৰিছে যুৱৰাজ সিঙৰ জাৰ্সি নম্বৰ 12 লাভ কৰিছে তাৰ পাছত ৰিয়ান পৰাগে ফটোগ্ৰাফ দিলে তাৰ পাছত বিমানত যোৱাৰ সময়ৰ ফটোগ্ৰাফ আমি দেখিবলৈ পালো অনুশীলনৰ সময়ৰ দৃশ্য আমি আপোনালোকক দেখুৱাম লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে ৰিয়ান পৰাগ বৰ্তমান সময়ত কেনেদৰে চৰ্চিত হৈ পৰিছে আৰু অসমৰ এইগৰাকী তাৰকা জিলিকি থাকক অসমৰ এইগৰাকী তাৰকাই ভাৰতীয় জাতীয় দলত এনেদৰে স্থান লওক ৰোহিত শৰ্মা বিৰাট কোহলি ৰবীন্দ্ৰ জাদেজাৰ অৱসৰৰ পিছত ৰিয়ান পৰাগ হওক সেইগৰাকী ক্ৰিকেটাৰ যিগৰাকী ক্ৰিকেটাৰে ভাৰতৰ জাতীয় দলত যাতে দবদপাই থাকিব পাৰে আমি এইটো আশা কৰিব পাৰো ৰিয়ান পৰাগৰ পৰা যে এদিন ভাৰতীয় দলৰ অধিনায়ক হ'ব পৰা যোগ্যতা ৰিয়ান পৰাগলৈ আহক আৰু ৰিয়ান পৰাগৰ পূৰ্বৰ তুলনাত আইপিএলত এইবাৰ জেনেদৰে নিজৰ স্থিতি মানুহে দেখিবলৈ পালে ৰিয়ান পৰাগ অন্য এজন ৰিয়ান পৰাগক জেনেদৰে দেখিবলৈ পালে আৰু প্ৰতিগৰাকী ক্ৰিকেটাৰে ৰিয়ান পৰাগক জেনেদৰে প্ৰশংসা কৰিলে প্ৰাক্তন ক্ৰিকেটাৰে জেনেদৰে প্ৰশংসা কৰিলে যে ৰিয়ান পৰাগ সলনি হ'ল পূৰ্বৰ ৰিয়ান পৰাগ নহয় 22 বছৰত ৰিয়ান পৰাগ 22 বছৰীয়া ৰিয়ান পৰাগ কেনেদৰে সলনি হ'ল সেই কথাখিনি কিন্তু সকলোৱে ক'লে আৰু জিম্বাবৱে ভ্ৰমণৰ সময়ত থকা এই ভাৰতীয় দলটোত টি20 এই 5খন খেলত ৰিয়ান পৰাগে সুন্দৰ প্ৰদৰ্শন আগবঢ়াওক ৰিয়ান পৰাগৰ প্ৰদৰ্শনে ভাৰতীয় দলটোক জয়ী কৰাওক ৰিয়ান পৰাগে প্লেয়াৰ অফ দা মেচৰ সন্মান লাভ কৰক ৰিয়ান পৰাগে অলৰাউণ্ড ভূমিকা পালন কৰক ৰিয়ান পৰাগ ফিল্ডিংত দুৰন্ত বিৰাট কোহলিক আদৰ্শ হিচাপে লোৱা ৰিয়ান পৰাগ জিলিকি থাকক আৰু সেই আশা কৰিছে সকলোৱে গতিকে ৰিয়ান পৰাগক লৈ এইখিনি চৰ্চা হৈছে আৰু তাৰ মাজতেই ৰিয়ান পৰাগে বহুখিনি কথা কৈছে যে আইপিএলৰ প্ৰসংগ আনিছে কেউতিয়াভাৱে ৰিয়ান পৰাগে আনিছে ঘৰুৱা ক্ৰিকেটৰ কথা আৰু বৰ্তমান সময়ত ভাৰতীয় ক্ৰিকেট দলত ৰিয়ান পৰাগে জিম্বাবৱে ভ্ৰমণৰ সময়ত থকা এই 5খনৰ টি20ৰ খেলত কেনেদৰে গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰিব পাৰে তাৰ বাবে চেষ্টা কৰিব ৰিয়ান পৰাগে গতিকে ৰিয়ান পৰাগলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছো ৰিয়ান পৰাগৰ এই যাত্ৰা অব্যাহত থাকক জিলিকি থাকক অসম সন্তান ৰিয়ান পৰাগ আৰু ৰিয়ান পৰাগে এই 5খন খেলত জিম্বাবৱেৰ বিৰুদ্ধে এটা দুৰন্ত প্ৰদৰ্শন কৰক আৰু যেটো প্ৰদৰ্শনৰ জৰিয়তে আকৌ এবাৰ চৰ্চা আকৌ এবাৰ প্ৰশংসা আকৌ এবাৰ অসমৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰক ৰিয়ান পৰাগ সকলোৱে হেয়াই বিচাৰিছে ৰিয়ান পৰাগক লৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110